এবার আমি শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথিসমূহ আমি পাইছোঁ। পশ্চিম উন্নয়ন শিক্ষা খণ্ডৰ উদ্যোগত আজি ইয়াত বিনামূলীয়া পাঠ্যপুথি বিতৰণ ছাত্ৰ ছাত্ৰীৰ মাজত আৰু দিব্যাংগ শিশুসকলক বিশেষ কেতবোৰ দিব্যাংগসকলৰ বাবে সহায়ক হ'ব পৰা সা সঁজুলি আজি ইয়াত বিতৰণ কৰা হ'ল। মই আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু আমাৰ অভিভাৱকসকলো যথেষ্ট সুখী যে বিশেষভাৱে দিব্যাংগ যিসকল শিশু আছে তেওঁলোকৰ ছাপোৰ্টৰ বাবে যিখিনি সা সঁজুলি পাইছে তাৰ বাবে আৰু মই জানিব পাৰি অত্যন্ত আনন্দিত হৈছোঁ যে গোলাঘাট পশ্চিম উন্নয়ন শিক্ষা খণ্ডৰ এলেকাত যিমানবোৰ পাঠ্যপুথিৰ প্ৰয়োজন হয় সিমানখিনি ইতিমধ্যে আহি পাইছে। আজি আৰম্ভ কৰিছে আৰু মই কৈছোঁ যে খুব সোনকালে যাতে বাকী ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ সোনকালে যাতে ছাত্ৰ ছাত্ৰীৰ মাজত পাঠ্যপুথিখিনি বিতৰণ কৰে। এইটো ৰেচনেলাইজ কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে কাৰণ কিছুমান বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম তাত আকৌ ছাত্ৰ ছাত্ৰী বেছিকৈ আছে। এতিয়া সমস্যাও কেতবোৰ হৈছে মোৰ সমষ্টিতে আগতে থকাৰ কাৰণে এতিয়া তাৰ পৰা অন্য ঠাইলৈ নিবলৈ যাওঁতে যদিও ছাত্ৰ ছাত্ৰী কম আছে ৰাইজৰ অলপ আপত্তিও হৈছে। ৰাইজে বিচাৰে যে সৰহকৈ থাকক কিন্তু ইমান শিক্ষকো আচলতে কিছুমান স্কুলত ইমান প্ৰয়োজন নাই। গতিকে চৰকাৰে ইতিমধ্যে ৰেচনেলাইজ কৰিবৰ কাৰণে ব্যৱস্থা লৈছে আৰু আপোনালোকে জানে যে ৰাজ্যখনত যিমানবোৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে এই বেছিভাগেই কেতবোৰ শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত ৰাইজৰ তেনেধৰণৰ শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টা মানে আৰম্ভ হয় বা গঢ় লৈ উঠে। পিছত চৰকাৰে চৰকাৰীকৰণ কৰে প্ৰভিন্সিয়েলাইজ কৰে। গতিকে ৰাজ্যখনত তেনেকুৱা শিক্ষানুষ্ঠানৰ সংখ্যাই সৰহ। এতিয়া বহুতখিনি শিক্ষানুষ্ঠান চৰকাৰে কিন্তু গঠন কৰিছে, নতুনকৈ গঠন কৰিছে, মডেল স্কুল কৰিছে। এতিয়া আমাৰ বোকাখাততে কেইবাখনো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 6 কোটি 7 কোটিকৈ টকা ইতিমধ্যে চৰকাৰে দিছে। সুন্দৰ সুন্দৰ বিল্ডিং হ'ব আৰু এই যুগটো যিহেতু তথ্য প্ৰযুক্তিৰ যুগ অন্যান্য সা সুবিধাবিলাকো বিদ্যালয়বিলাকে লাভ কৰিব। গতিকে আমি মনে প্ৰাণে কামনা কৰোঁ যে প্ৰতিখন শিক্ষানুষ্ঠান একো একোটা জ্ঞানৰ মন্দিৰ হওক আৰু শিক্ষকসকলেও যথেষ্ট কষ্ট কৰে নিজৰ সন্তানৰ দৰে। মই দেখিছোঁ যে নিজৰ ছাত্ৰ ছাত্ৰীক ভাবে আৰু ভালকৈ শিক্ষা দিছে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ শলাগ লৈছোঁ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।